নমস্কাৰ। যোৰহাট জিলাৰ অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ সন্মানীয় সদস্যসকল আৰু বিষয়ববীয়া সকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন জনালোঁ। মোৰ বিষয়টো হৈছে জীৱনত ঘটা সৰু সৰু কথা। অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতেই এটি অনুভূতি প্ৰকাশ কৰিব বিচাৰিছোঁ। বহাগ চলি আছে, বহাগ আহিলে মনটো বহাগ বহাগ লাগে। গতিকে বহাগৰ ওপৰত দুটামান বাক্য ক'ব বিচাৰিছোঁ। বহাগ কৰ ঢুলীয়া ইমান ধুনীয়া, তোৰ মাতত যে আহে বহাগ ঐ, তোৰ নাচত বিহুতি চৰাই গায় গান ঐ, কুলিয়েও যে কৰে কু 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 ঐ, চতে গৈ পালেহি বহাগৰ বিহুতি ঐ, ক'তনো থলি জুৰীয়া ম'হৰ শিঙৰ পেপাতি, ক ঐ ক লুইত অৰিয়া ককাইটি, কেতেকী ফুলৰ গোন্ধে কৰিলে প্ৰকৃতি বিনন্দীয়া ৰন্ধে ৰন্ধে, বাপতি সাহোন বিহুতি নাপাতি কেনেকৈ থাকো, মাহ হালধিৰে গৰুৰ গা নোধোৱাকৈ কেনেকৈ থাকো, বিহু বিনন্দীয়া প্ৰাণ অসমীয়া জাতিৰ মান অভিমান। ধন্যবাদ। মোৰ বিষয়টো আছিল জীৱনত ঘটা কিছুমান সৰু সৰু কথা। মই কাহিনী আকাৰে কথাখিনি ক'বলৈ চেষ্টা কৰিম। অৱসৰৰ পাছত কি কৰিম কি নকৰিম বহুতৰে মনত প্ৰশ্ন হয়। স্বাভাৱিক কথা। অৱসৰ মানে চাকৰি কৰাৰ শেষ দিন নহয় জানো? অৱসৰ অৰ্থাৎ 60 বছৰ পাৰ হৈ গ'ল। কিন্তু যিসকলে চাকৰি নকৰে তেখেতসকলৰ অৱসৰ জানো আছে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী ডাঙৰীয়া অৱসৰ আছে জানো? অসম সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ বসন্ত গোস্বামী ডাঙৰীয়া দেৱৰ অৱসৰ আছে জানো? গতিকে অৱসৰক লৈ বৰকৈ চিন্তা কৰাৰ প্ৰয়োজন বোধ নকৰোঁ। সন্মুখত যিবিলাক কাম দেখা যায় সেইবিলাক কাৰ্যকৰী কৰিবলৈ চিন্তা কৰিলেই অৱসৰৰ বিষয়টো গুৰুত্ব কমি যায় বুলি মই অনুভৱ কৰোঁ। মই অৱসৰৰ পাছত অৰ্থাৎ 60 বছৰৰ পাছত কিছু কাম হাতত লৈ অৱসৰৰ কথাটো পাহৰিবলৈ চেষ্টা কৰোঁ। সেই সৰু সৰু কামবিলাক হৈছে গৱেষণা আৰু শিক্ষা। 2 নম্বৰ, যোৰহাট সাহিত্য সভাৰ লগত কিছু সময় দিয়া। 3 নম্বৰ, প্ৰশিক্ষণ। মই কেইবাটাও বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিছিলোঁ আৰু দি আছোঁ। এটা হৈছে মাছ উৎপাদনৰ প্ৰশিক্ষণ, কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ আৰু মৌ-মাখি উৎপাদনৰ প্ৰশিক্ষণ। আৰু এটা বিষয়ৰ ওপৰত মই গুৰুত্ব দি আহিছোঁ, সেইটো হ'ল প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা। অসম তথা ভাৰতবৰ্ষৰ খেতি মাটিবিলাক প্ৰদূষণমুক্ত কৰাৰ সংকল্প। তাৰ উপৰিও যোগ প্ৰশিক্ষণ দিওঁ, নিজেও যোগ কৰোঁ। আৰু এটি আছে, সেইটো হ'ল সৰ্পবন্ধুৰ লগত অলপ সময় কেতিয়াবা কেতিয়াবা কটাওঁ। সকলোকে ধন্যবাদ জনাইছোঁ। মই আচল কাহিনীটো আপোনালোকৰ ওচৰত জনাব বিচাৰিছোঁ। সেইটো হৈছে, মই যেতিয়া মহাবিদ্যালয়ৰ চাকৰিত জইন কৰিছিলোঁ তেতিয়া চিন্তা হৈছিল কেনেকৈ চাকৰি নোপোৱা যুৱক যুৱতীসকলক কৰ্মসংস্থান দিব পাৰোঁ। কিন্তু সেই কথা ভাবিছিলোঁ আৰু সঁচাকৈয়ে সফল হৈছিলোঁ। মোৰ এজন বন্ধু আছিল, নাম প্ৰয়াত ডক্টৰ উত্তম কুমাৰ বৰুৱা। তেখেত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন বিভাগৰ উদ্যমী বৈজ্ঞানিক আছিল। তেখেতৰ সহযোগত মীন বিভাগত প্ৰশিক্ষণ লৈছিলোঁ। মোৰ ঘৰ যোৰহাট টাউনত, গতিকে মহাবিদ্যালয়ৰ পৰা আহি বা বন্ধৰ দিনত প্ৰশিক্ষণ ল'বলৈ কোনো অসুবিধা পোৱা নাছিলোঁ। মাছৰ কেনেকৈ প্ৰজনন কৰিব পাৰি, মাছ কেনেকৈ
পোৱালি উৎপাদন কৰিব পাৰি, মাছৰ কেনেকৈ পোৱালি উৎপাদন কৰিব পাৰি, পুখুৰীত মাছ কেনেকৈ প্ৰতিপালন কৰিব পাৰি, মাছৰ পোনা কেনেকৈ ডাঙৰ কৰিব পাৰি, এটা পুখুৰী কেনেকৈ বৈজ্ঞানিকভাৱে বনাব লাগে, পুখুৰীত মাছ কেনেকৈ সুস্বাদ কৰি তুলিব পাৰি, এই সকলো কথা মই সেই প্ৰশিক্ষণৰ পৰা জানিছিলোঁ। অসম কৃষি বিদ্যালয়ে দিয়া সেই জ্ঞানখিনি যাতে মই ব্যৱহাৰ কৰিব পাৰোঁ তাকে মই চিন্তিত হৈ পৰিছিলোঁ। সেই জ্ঞানখিনি, সেই আৰ্জিত জ্ঞানখিনি মই বিতৰণ কৰিছিলোঁ মোৰ নিজৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় যুৱক যুৱতীসকলক। নিবনুৱা যুৱক যুৱতী প্ৰশিক্ষণ দিবলৈ মহাবিদ্যালয়ত মই এটি হেডচাৰী নিৰ্মাণ কৰিছিলোঁ। ব্যয় হৈছিল প্ৰায় 5 লাখ টকা আৰু মহাবিদ্যালয়খনত ভালেমান সুন্দৰ সুন্দৰ পুখুৰী আছিল। এইবিলাকেও মোক সহায় কৰিছিলে এই প্ৰশিক্ষণটো দিবলৈ। মই প্ৰায় 500 যুৱক যুৱতীক প্ৰশিক্ষণ দিছিলোঁ। মহাবিদ্যালয়ত মই অকল ছাত্ৰ ছাত্ৰীসকলকে প্ৰশিক্ষণ দিয়া নাছিলোঁ, আৰু যিবিলাক স্থানীয় যুৱক যুৱতী বা কিছুমান মানুহ আহে হাজিৰা কাম কৰিবলৈ, সেই হাজিৰা কাম কৰা মানুহখিনিকো মই প্ৰশিক্ষণ দিছিলোঁ, আৰু প্ৰশিক্ষণ লৈ বহুতে ৰঙীন জীৱন আৰম্ভ কৰিছিল। মই দিয়া প্ৰশিক্ষণত ৰঙীন জীৱন আৰম্ভ কৰা কেইজনমান ব্যক্তিৰ নাম মই উল্লেখ কৰিলোঁ। এজন হৈছে উৎপল বৰা, গোলাঘাট টাউন। 2 নম্বৰ শ্ৰীমান হৰেণ গগৈ, মেৰাপানী। 3 নম্বৰ প্ৰফুল্ল গগৈ, গোলাঘাট। 4 নম্বৰ ৰঞ্জিত দত্ত, তিতাবৰ। ইয়াৰ উপৰিও বহুতখিনি ব্যক্তি মোৰ লগত আছে আৰু এতিয়া নতুনকৈ উদ্যোগ গঢ়ি তুলিছে। এইসকল ব্যক্তি বৰ্তমানো ভাল ব্যৱসায় কৰি আছে আৰু নতুন প্ৰজন্মক আদৰ্শ দেখুৱাই আছে আৰু অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাই আহিছে। ইয়াৰ উপৰি মই প্ৰশিক্ষণ দিছিলোঁ প্ৰাক্তন আলফা সদস্যসকলক। কেইবাজনো আলফা সদস্যই এই প্ৰশিক্ষণ গ্ৰহণ কৰি নিজে উদ্যোগ গঢ়ি তুলিছে, বৰ্তমানো চলি আছে। এইখিনিতে এটা কথা উনুকিয়াই থওঁ, যিকোনো এটা ব্যৱসায় কৰিবলৈ হ'লে প্ৰথমে লাগিব বজাৰখন। যদি বজাৰখন ভাল নহয় সেই ব্যৱসায়টো নচলিব। কিন্তু মাছৰ বজাৰখন অসমত বহুত ভাল। মাছ অসমত যিমান উৎপাদন হয় সেই মাছে অসমৰ মানুহক খাবলৈ নোজোৰে। গতিকে বেলেগ ৰাজ্যৰ পৰা মাছবিলাক আমদানি কৰা হয়। গতিকে এখন অসমত ভাল মাছৰ বজাৰ আছে। গতিকে এই ব্যৱসায়ত আগবাঢ়িলে নতুন প্ৰজন্মৰ কোনো লোকচানৰ কথা চিন্তা নকৰিলেও হ'ব। প্ৰশিক্ষণটোত মই অকল ৰৌ, বাহু, কুহি মাছ আদিৰ ওপৰত দিয়া নাছিলোঁ। ইয়াৰ উপৰি মই প্ৰশিক্ষণ দিছিলোঁ স্থানীয় মাগুৰ মাছৰ ওপৰত। মাগুৰ মাছৰ কেনেকৈ পোৱালি উলিয়াই কেনেকৈ বজাৰত বিক্ৰী কৰিব পাৰি, এইবোৰ সকলোবিলাক সুন্দৰকৈ মই বুজাই দিছিলোঁ আৰু হাতৰ কামে কৰি দেখাইছিলোঁ। মই যিটো হেডচাৰী বনাইছিলোঁ সেই হেডচাৰীটোৰ কেপাচিটি আছিল প্ৰতিদিনে 20 লাখ পোনা উৎপাদন কৰিব পাৰে। এতিয়া বৰ্তমান মাৰ্কেটত 1 লাখ পোনাৰ দাম 1500 টকা, গতিকে 20 লাখ পোনাৰ দাম 30,000 টকা। গতিকে এদিনত 30,000 টকা এজন মানুহে পাব পাৰে। কিন্তু অসমত বহাগ, জেঠ, আহাৰ এই 3 মাহ মাছ উৎপাদন কৰি থাকে। অসমৰ যিটো জলবায়ু মাছ উৎপাদনৰ কাৰণে উত্তম এই 3 মাহ। গতিকে কিমান মাছ উৎপাদন কৰিব পাৰিব, মাছৰ পোনা উৎপাদন কৰিব, সেইটো আপোনালোকে চিন্তা কৰক। গতিকে নতুন প্ৰজন্ম যদি আগবাঢ়ি আহে এই দিশটোত যথেষ্ট সফল হোৱাৰ আশা মই দেখিছোঁ, আৰু দেশৰ অৰ্থনীতি টনকিয়াল হ'ব যদি আগবাঢ়ি আহে। শিক্ষক দিৱসৰ দিনা 2টা ফালৰ পৰা মই হেপী টিচাৰ্ছ ডে পাওঁ। এটা হ'ল মোৰ ছাত্ৰ ছাত্ৰীসকলে দিয়ে, আনটো হ'ল হাজিৰা কাম কৰি প্ৰশিক্ষণ লৈ ৰঙীন জীৱন যাপন কৰা ব্যক্তিসকলেও মোক হেপী টিচাৰ্ছ ডে দিয়ে। ইয়াৰ উপৰি মই কাঠফুলা, মৌ-মাখি প্ৰশিক্ষণ দিছিলোঁ আৰু দিও আছোঁ। প্ৰায় 500 লোকক মই কাঠফুলা প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। বৰ্তমান ৰঞ্জিত দত্ত নামৰ এজন কাঠফুলাৰ ভাল ব্যৱসায়ী, গোলাঘাটৰ বৰা নামৰ এজন ভাল মৌ ব্যৱসায়ী, তেখেতে মৌ উদ্যোগ গঢ়ি তুলিছে
আৰু চৰকাৰে তেখেতক স্বীকৃতি দিছে এজন ভাল উদ্যোগী মৌপালক হিচাপে। এইখিনি কথা ক'লোঁ। শেষত মই এটি কলিৰে, বিহু কলিৰে সমাপ্ত কৰিব বিচাৰিছোঁ। ন পানী বহা নাই, নাহৰ ফুল ফুলা নাই, বিহু বিহু লগা নাই, গাতেনো সমনীয়া, বিহু বিহু লগা নাই গাত। মৰম নহয় তোলা পাত, উৰি উৰি যাবলৈ, যৌৱন নহয় চিকাৰত, চন্দুকতে থবলৈ, সময় নেপাওঁ যাবলৈ, মনৰ কথা ক'বলৈ, অন্তৰে কথাবোৰ তোমাক খুলি ক'বলৈ। ধন্যবাদ জনালোঁ সকলোলৈ। ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা বিচাৰিছোঁ।